আমি এটা অতি গুৰুত্বপূৰ্ণ বিষয় লৈ আজি সংবাদমেল আয়োজন কৰিছো। আসলতে আজি দলৰ আনুষ্ঠানিক কাৰ্যসূচীৰ কাৰণে আমি যেহেতু মৰিগাঁৱলৈ আহিলো, গুৱাহাটীতে আসলতে এইখন সংবাদমেল সম্বোধন কৰাৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিছিলো, কিন্তু আজি দলৰ আনুষ্ঠানিক যেহেতু কাৰ্যসূচী আছিল, আমি ইয়াৰ পৰাই এটা অতি গুৰুত্বপূৰ্ণ বিষয়, যিটো বিষয়ক লৈ ইতিমধ্যে সংবাদ মাধ্যমসমূহে যথেষ্ট চৰ্চা কৰিছে। কেগৰ প্ৰতিবেদনক লৈ যথেষ্ট সংবাদ গোষ্ঠীয়ে বিভিন্ন ধৰণৰ ক্ৰিটিকেল এনালাইচিছ, অতি বস্তুনিষ্ঠ বিশ্লেষণ বিভিন্ন ইলেক্ট্ৰনিক মাধ্যমতে হওক বা ছপা মাধ্যমত আমি দেখিছোঁ যে তেওঁলোকে এই বিষয়সমূহ উত্থাপন কৰিছে। আমি আজি এই যি আমাৰ সংবাদমেলৰ যোগেদি কেগে আচলতে কি কথা কৈছে, এই কথা বতৰাবোৰ আচলতে অসম চৰকাৰৰ বৰ্তমান অৱস্থাত তেওঁলোকৰ অৰ্থনৈতিক অৱস্থাটো কেনেকুৱা ধৰণৰ, তেওঁলোকে আমাক কেৱল মাত্ৰ ঢাক ঢোল বজাই আছে নে উন্নয়নৰ জয়যাত্ৰা হোৱা বুলি ঢাক ঢোল বজাই থকা হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন এইখন বিজেপি চৰকাৰ সম্পৰ্কত কেগে কি কৈছে সেই সম্পৰ্কীয় কথা বতৰাবোৰহে আপোনালোকক ক'ব খুজিছোঁ। কেগৰ প্ৰতিবেদনত কৈছে অতি লাজ লগাকে, দুখ লগাকে এই কথা উন্মোচিত হৈছে যে অসমৰ আৰ্থিক সংকট দিনে দিনে অতি গভীৰ হৈ গৈ আছে। আৰু এইবাৰ কেগৰ প্ৰতিবেদনত আৰু এটা গুৰুত্বপূৰ্ণ কথা কৈছে, যিটো সম্পৰ্কত আমাৰ সাধাৰণ সম্পাদক ডাঙৰীয়াই বিস্তৃতভাৱে ক'ব। জল জীৱন মিছন আঁচনিৰ ৰূপায়ণৰ ক্ষেত্ৰত দেশৰ ভিতৰতে আটাইতকৈ ব্যৰ্থ ৰাজ্য হিচাপে অসম প্ৰতিষ্ঠা হৈছে। আৰু আচৰিত হ'ব, অসম চৰকাৰে 50টা বিভাগৰ 6,333খন ইউটিলাইজেশ্যন চাৰ্টিফিকেট আজিলৈকে দিব পৰা নাই। ইয়ে ভয়ংকৰ ভৱিষ্যতৰ এটা ইংগিত দিছে। কণ্ট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল, যাক কেগ বুলি কয়, তেওঁলোকে প্ৰকাশ কৰা ষ্টেট ফাইনেন্স অডিট ৰিপৰ্ট 2023-24 প্ৰকাশ কৰা তথ্যসমূহত দেখুৱাইছে যে অসমৰ অৰ্থনৈতিক অৱস্থা গভীৰ সংকটত আছে। মুখ্যমন্ত্ৰীয়ে ঢাক ঢোল বজাই থকাৰ পাছতো ঋণ বিপদজনকভাৱে বৃদ্ধি হৈছে। এইটো আপোনালোকে সকলোৱে জানে। ঋণ সম্পৰ্কত মই বিস্তৃতভাৱে ক'ম কেনেকৈ লোন বাঢ়িছে। প্ৰথম কথা হ'ল, ঋণ এনেকুৱা ভয়াৱহভাৱে বাঢ়িছে যাৰ কাৰণে আমাৰ অসমলৈ এটা ভয়ংকৰ আৰ্থিক সংকট আহিছে। অসমৰ যিবোৰ পইচা দিল্লীৰ পৰা আহে, বিভিন্ন শিতানৰ পৰা আহে, লোন হিচাপে আহে, সেইবোৰ উৎপাদনশীল কামত ব্যৱহাৰ নকৰাৰ কাৰণে, মানে কৃষি বা আন উৎপাদন, দুগ্ধ উৎপাদন, মৎস্য উৎপাদন, মাংস উৎপাদন, কণী উৎপাদন, এনেকুৱা উৎপাদনশীল কামবোৰত ব্যৱহাৰ নকৰি কেৱল মাত্ৰ ভোট কিনিবৰ কাৰণে টকা পইচাবোৰ ব্যৱহাৰ কৰাৰ কাৰণে আমাৰ ৰাজহ অহাৰ যিটো হাৰ, এইটো দিনে দিনে কমিছে। নন প্ৰডাক্টিভ ছেক্টৰত যিটো পইচা ভোটৰ কাৰণে, তেওঁলোকৰ ন্যস্ত স্বাৰ্থটো হ'ল ভোট আৰ্জন, তাৰ কাৰণে এটা ভয়ংকৰ। তাৰ উপৰিও এতিয়া কৈছে এটা বাক্য তেওঁলোকে কৈছে, অসমৰ ৰাজ্যখনৰ মুঠ যিটো আৰ্থিক স্বাস্থ্য, ইকনমিক হেল্থ, এইটো বিৰাট ভয়াৱহ, একদম চিন্তাজনক এটা। ৰাজ্যখনৰ যিটো অৰ্থনৈতিক যিটো স্বাস্থ্য, এইটো অত্যন্ত ভয় লগা, বিপদজনক। এতিয়া আপোনালোকে জানি আচৰিত হ'ব যে আমাৰ এই আনপ্ৰডাক্টিভ ছেক্টৰত পইচা তেওঁলোকে ইনভেষ্টমেণ্ট কৰাৰ কাৰণে, উৎপাদনশীল নোহোৱা খণ্ডসমূহত পইচা তেওঁলোকে ব্যৱহাৰ কৰাৰ কাৰণে অকল ৰাজহ 2%হে চৰকাৰী ৰাজহ তেওঁলোকে বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। এই কথাই কি প্ৰমাণ কৰে, চৰকাৰী যন্ত্ৰটোৰ একেবাৰে দুৰ্বল ব্যৱস্থাপনাটোত থকা একেবাৰে অদক্ষতা, গভীৰ অদক্ষতা বুলি কৈছে। তেওঁলোকৰ কেগৰ প্ৰতিবেদনত কৈছে যে গভীৰ অদক্ষতা আৰু অব্যৱস্থাপনাৰ কাৰণে ৰাজ্যখনে নিজে প্ৰডাক্টিভিটিৰ পৰা ৰাজহ উৎপাদন কৰা যিটো কথা, এইটো কমি আহি কেৱল মাত্ৰ 2%। তাৰমানে এখন দুখীয়া ৰাজ্য হ'বলৈ পৰনিৰ্ভৰশীল, কেন্দ্ৰৰ ওপৰত নিৰ্ভৰশীল এখন চৰকাৰ হ'বলৈ গৈ আছে বা ইতিমধ্যে হৈছে। তাৰ লগে লগে আৰু কেইবাটাও বিষয় উনুকিয়াইছে, মই তথ্যবোৰহে কৈ যাব খুজিছোঁ। ৰাজহ আৰু GSDPৰ অনুপাত 18.74%ৰ পৰা 16.05%লৈ নামিছে। মানে দিনে দিনে আৰ্থিক শক্তি, এইটো যোৱা বৰ্ষটো 23 আৰু 24, এক বছৰত যদি 2-3% যদি কমে ৰাজহ আৰু
জিএছডিপিৰ যদি যিটো ৰেচিঅ' এইটো কমে তেতিয়া জানিব যে দিনে দিনে মুখ্যমন্ত্ৰীয়ে যিটো কথা কৈ থাকে যে আমি শক্তিশালী হৈ আছো, 1 বছৰ এইটো তথ্য আৰু বছৰে বছৰে এনেকে কমি আহিছে। তাৰ লগে লগে আমি সম্পূৰ্ণ নিৰ্ভৰশীল কেন্দ্ৰৰ ওপৰত এতিয়া 62.77% কেন্দ্ৰ চৰকাৰৰ ৰাজহৰ তেওঁলোকে দিয়া অনুদান, তেওঁলোকে দিয়া বিভিন্ন ধৰণৰ সা সুবিধা, তেওঁলোকে দিয়া বিভিন্ন সুবিধাৰ ওপৰত তাৰমানে অলমষ্ট 3 ভাগৰ 2%, 2/3 যিটো আমি এখন চৰকাৰ চলাবলৈ, এখন ৰাজ্য চলাবলৈ যিবোৰ লাগে তাৰ 3 ভাগৰ 2 দিল্লীৰ পৰা আহিব লাগে আৰু অসমত আমি কেৱল মাত্ৰ 37.23% আমি নিজে আমাৰ ওপৰত বহুত কৰ জাপি দিয়া হৈছে। কৰ খাজানা বাঢ়িছে, বিভিন্ন টেক্সেশ্যন লগাইছে, ইলেক্ট্ৰিচিটিৰ বিল বহুতবাৰ বঢ়োৱা হৈছে। কেৱল মাত্ৰ সাধাৰণ জনগণক অন্যায় কৰি অত্যাচাৰ কৰিহে ৰাজহ সংগ্ৰহ কৰি আছে। উৎপাদনশীলতা দিনে দিনে একেবাৰে প্ৰায় শূন্য হৈছে। পথাৰবোৰ পৰি আছে, এনে আপোনালোকে জানে। জলসিঞ্চন 98% পথাৰত জলসিঞ্চনৰ ব্যৱস্থা নাই। খেতি ৰাইজে যেনেকে কৰে উৎপাদনশীলতা তেনেকে বঢ়া নাই। এই কথা বতৰাবোৰ যিবোৰ আহিছে পইচা তেওঁলোকে নন প্ৰডাক্টিভ চেক্টৰ, তেওঁলোকৰ নিজৰ মানে বেনিফিচিয়াৰী স্কিমত এই পইচাবোৰ লগাই দিছে। আৰু মানে আচৰিত, মানে মুখ্যমন্ত্ৰীয়ে যিটো কথা কৈ থাকে যে বিৰাট তেওঁক দিল্লীয়ে সহায় কৰি আছে। 2019 চনৰ পৰা 2023-24 চনলৈকে 5 বছৰত কেন্দ্ৰৰ পৰা অনুদান হ্ৰাস হৈছে। কিমান হ্ৰাস হৈছে গম পাইছেনে? 25%, 1/4 আগতে যিমান অনুদান দিছিলে। মানে তেওঁ কাৰ্যক্ষম মুখ্যমন্ত্ৰী বুলি যে কয়, তাৰ কাৰণে মই কৈছো এইটো তেওঁলোকে কেগে দিয়া প্ৰতিবেদন, মই একো কোৱা নাই। কেগৰ প্ৰতিবেদনখন মই আজি কপি আপোনালোকেও পাই যাব, ছফ্ট কপি দি দিম। তাত আপোনালোকে চাই লব 25.72% লাষ্ট 5 ইয়াৰ্ছত, 5 বছৰত। যদি এবছৰত 5% কমা বুলি কয় 25%, কাৰণ তেওঁ কাম যিহেতু ইউটিলাইজেশ্যন চাৰ্টিফিকেট দিয়া নাই, যিহেতু টকাবোৰ বেলেগলৈ ডাইভাৰ্ট কৰি দিছে। আহিছে যদি জল জীৱনৰ পইচা, ডাইভাৰ্ট কৰিছে বেলেগ এটা জেগালৈ। আহিছে যদি কৃষিৰ কাৰণে, জলসিঞ্চনৰ কাৰণে, ডাইভাৰ্ট কৰিছে তেওঁক কাৰোবাক বেলেগক ভোট কিনিবৰ কাৰণে, সন্তুষ্ট কৰিবৰ কাৰণে। জনকল্যাণকামী আঁচনিসমূহৰ বিৰোধিতা কৰা নাই, কিন্তু যিবোৰ আঁচনিৰ ধন উৎপাদনশীলতাত ব্যৱহাৰ কৰিব লাগে, উৎপাদনশীলতাত ব্যৱহাৰ কৰিলে ৰাজ্যখন ধনী হ'ব পাৰে, সেইবোৰ নকৰি তেওঁৰ নিজৰ স্বাৰ্থৰ কাৰণে ব্যৱহাৰ কৰিছে। কেগত ধুনীয়াকে লিখিছে উন্নয়নমূলক কাম কাজত তেওঁলোকে একদম পইচা খৰচা নকৰে। 7.52% আগত যিমান কৰিছিলে, আগতেও কম কাজ কৰে, কাৰণ 10 বছৰ বিজেপিৰে চৰকাৰ। তাতকৈও হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত এটা বৰ্ষতে 7.52% কমাই পেলাইছে। এতিয়া আহোঁ ঋণৰ কথালে। ঋণ কেনেকে লৈছে জানিলে আপুনি আচৰিত হ'ব। কেগে কৈছে যে এই ধৰণৰ ঋণ যদি বৃদ্ধি হৈ থাকে, দিনে দিনে অৰ্থনৈতিক সমতা আৰু যিটো মানে গতিশীলতা আহৰণৰ যিটো লক্ষণ, এইটো একেবাৰে নাইকিয়া হৈ যাব। মানে এটা গতিশীল এখন ৰাজ্য, উৎপাদনশীল এখন ৰাজ্যৰ যিটো চৰিত্ৰ, এইটো একেবাৰে নাইকিয়া হৈ যাব। অৰ্থনৈতিক সমতা নাইকিয়া হৈ যাব একেবাৰে। মানুহৰ ধনী দুখীয়াৰ অন্তৰটো বাঢ়িব, দুখীয়া মানুহৰ সংখ্যা দিনে দিনে বাঢ়িব। যিবোৰ কথা হৈ আছে আপোনালোকে নিজে প্ৰত্যক্ষদৰ্শী। তেওঁলোকে অসমৰ এই যে মানে ঋণ বঢ়াৰ কথাটো, ঋণ যে তেওঁলোকৰ দিনে দিনে বাঢ়িছে, এয়া মই কম কেনেকে তেওঁলোকে ঋণ লৈছে প্ৰতি বছৰে। এতিয়া কিমান হৈছে? এতিয়া ৰাজ্যৰ যিটো ঋণ, যাৰ জিএছডিপিৰ 20.83% পৰা এতিয়া মানে 25.77% বাঢ়িছে প্ৰতি বছৰে। আনকি যিটো মানে প্ৰাইমেৰী যিটো তেওঁলোকৰ ছাবচিডি থাকে, প্ৰাইমেৰী ডিফিচিট তেওঁলোকৰ প্ৰতি বছৰে অসমত বাঢ়ি বাঢ়ি গৈ আছে। প্ৰতি বছৰে এই দীঘলীয়া পৰিক্ৰমা, 10 বছৰীয়া পৰিক্ৰমা, তাৰমানে ন্যূনতম যিবোৰ কাম কাজ কৰিবলৈ টকা পইচা লাগে, মানে সেই কামখিনি চৰকাৰৰ মূল যিবোৰ কাম কাজ, সেই কাম কাজবোৰ কৰিবলৈও এতিয়া ঋণৰ পইচাৰহে কাম কৰিব লাগে। যিবোৰ নিত্য নৈমিত্তিক কাম কাজ, সেইবোৰ কাম কাজ কৰিবলৈ এডমিনিষ্ট্ৰেশ্যন চলোৱা, প্ৰশাসন চলোৱা, পুলিচ চলোৱা, যিবোৰ এখন ৰাজ্যৰ ডে টু ডে এফেয়াৰ, সেইবোৰ এতিয়া ঋণৰ যোগেদিহে চলাই। তাতকৈ দুখ লগা, আৰু মই কোৱা নাই, কেগে কৈছে ডে টু ডে এক্টিভিটি আৰু এফেয়াৰ কৰিবলৈ এতিয়া খৰচৰ কাৰণে ঋণ ব্যৱহাৰ কৰিব লাগে। এইটো কথা মই কোৱা নাই। অৰ্থনৈতিকভাৱে এয়া এক গভীৰ বিপদৰ সংকেত বুলি কৈছে। দৰমহা, পুলিচক ব্যৱহাৰ কৰা, যিমান ল' এণ্ড অৰ্ডাৰ যিমান আছে, এডমিনিষ্ট্ৰেশ্যন, ডে টু ডে এক্টিভিটি কৰিবলৈও ঋণৰ পইচা নহ'লে হিমন্ত বিশ্ব শৰ্মাই কৰিব নোৱাৰে। এইটো তেওঁলোকে স্পেচিফিকেলি কৈছে, এক গভীৰ বিপদ সংকেত এইটো তেওঁলোকে কৈছে। কেগৰ ৰিপৰ্ট আপোনালোকে চাব। এতিয়া ঋণ কেনেকে লয় চাব। চলিত বছৰ ঋণৰ হাৰ 55.69%। এতিয়া কিমান ঋণ লৈছে? এতিয়ালৈকে তেওঁলোকে ঋণ লৈছে আপোনালোকে
2025 চনৰ 31 মাৰ্চলৈকে মুঠ ঋণৰ পৰিমাণ হৈ গ'ল 1,85,000 কোটি টকা আৰু 31 মাৰ্চ 2026 নিৰ্বাচনৰ আগে আগে ঋণ হ'ব লোন হ'ব 2,16,000 কোটি টকা ভাবিছ জন্ম হয়ে এটা শিশুৱে এতিয়া 41,340 টকা ঋণৰ তাৰমানে অসমৰ জনমূৰি ঋণ তাৰমানে জন্ম হোৱা শিশুৰ প্ৰথম পৃথিৱীখনত আহিয়ে কান্দোনটো মাৰিলে তেওঁৰ ঋণৰ বুজাটো ল'ব লাগিব 41,340 টকা এয়া হ'ল অসমৰ অৱস্থা গতিকে আমি ৰাইজক এই অৱস্থাৰ কথা আমি ইতিমধ্যে সকলো ৰাইজে গম পাইছে আমি উল্লেখ কৰিছো 2020-21 চনলৈকে তেওঁলোকৰ 1,70,000 টকাই আছিলে হিমন্ত বিশ্ব শৰ্মাই যেতিয়া চৰকাৰৰ দায়িত্ব লৈছে 2020-21 চন তেতিয়া ঋণৰ সৰ্বমুঠ বুজাটো আছিলে 1,70,000 কোটি টকা এতিয়া তেওঁ যেতিয়া শেষ হ'ব 2 লাখ কোটি টকা তাৰমানে ভাবি চাওকচোন 83,000 কোটি টকা 5 বছৰত 83,000 কোটি টকা হৰণ 5 কৰকচোন কিমান দিনে প্ৰতি বছৰে বছৰে 16,000 পৰা 20,000 কোটি টকা তেওঁলোকে ঋণ ল'ব লগা আছে ইয়া ভয়ংকৰী কথাটো ক'লে তেওঁলোকে লাজ পায় আৰু তেওঁলোকে এনে ফটা ভাগ ঢোল বজাই আছে এইবোৰ কেগে কোৱা প্ৰতিবেদন কেগে এইবোৰ কথা কৈছিলে যে কেনেকৈ আমাৰ ইয়াতে গোটেই কয়লাৰ গোটেই ব্যৱসায়টো তেওঁলোকে কয়লাক ইলিগেলি তেওঁলোকে খানিবলৈ দিছে ইলিগেল ট্ৰেডিং কৰিবলৈ দিছিলে আৰু এইবোৰ গোটেই চৰকাৰী পৃষ্ঠপোষকতাতে কৰি থকাৰ ফলত আমাৰ জাতীয় যিটো ৰাজহ এইটো নাইকিয়া হৈছে নষ্ট হৈছে আৰু আমি কোনো ধৰণৰ চৰকাৰখনে ৰাজ্যখনে কোনো ধৰণৰ বেনিফিট পোৱা নাই আগৰ কেগৰ ৰিপৰ্টত কৈছিলে আৰু ব্যৱস্থা গ্ৰহণৰো পৰামৰ্শ বুলি দিছে এবাৰো তেওঁলোকে পৰামৰ্শ দিছে যে আপোনালোকৰ যিবোৰ টকা আমি ঋণ হিচাপে দিওঁ এইবোৰ আপোনালোকে উৎপাদনশীল কামত ব্যৱহাৰ কৰক আপোনালোকে কেন্দ্ৰীয় চৰকাৰৰ ওপৰত আপোনালোকৰ যিটো আপোনালোকৰ নিৰ্ভৰশীলতা এইটো কমক আপোনালোকৰ টকা পইচাবোৰ উৎপাদনশীল কামত ব্যৱহাৰ কৰক ঘাটি প্ৰতি বছৰৰ ঘাটি কমক ঋণ বিপদজনকভাৱে বৃদ্ধি কৰাৰ যিটো চিন্তা এইটো বন্ধ কৰিব লাগে এইবোৰ পৰামৰ্শ তেওঁলোকে কেগে প্ৰদান কৰিছে কিন্তু কেগৰ প্ৰতিবেদন বিধানসভাত তেওঁলোকে লে কৰিব লাগে বিধানসভাত আলোচনা কৰিব লাগে কিন্তু নকৰে কাৰণ কৰিলেই জুলুঙাৰ মেকুৰী ওলাই পৰে বুলি তেওঁলোকৰ সান্দহ খোৱা বালি তল যায় বুলি তেওঁলোকে এইবোৰ নকৰাকে টাপি টুপি ৰাখিছে মানুহক সদায় ঠগিব নোৱাৰে মানুহে অভিজ্ঞতাৰে দেখা পাই আছে কেনেকৈ আমাৰ পৰিস্থিতি অৰ্থনৈতিকভাৱে কেনেকৈ ভয়ংকৰ কেনেকৈ দিনে দিনে অসমখন দুখীয়া হৈ গৈ আছো এটা সময়ত স্বাধীনতাৰ সময়ত অসমৰ জিএছডিপি 5খন ধনী ৰাজ্যৰ ভিতৰত অসমো আছিল গতিকে এবাৰ জল জীৱন মিছন সম্পৰ্কীয় কথাখিনি সাধাৰণ সম্পাদক ডাঙৰীয়াই ক'ব 8 তাৰিখে এছআইটিৰ প্ৰতিবেদন দিব বুলি কৈছে এতিয়া আপোনালোকে সকলোৱে জানে যে অহা 8 তাৰিখে খুদ চৰকাৰৰ উদ্যোগতে এটা কাৰ্যসূচী এগৰাকী পপ সংগীতজ্ঞৰ কাৰ্যসূচী চৰকাৰে আয়োজন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে পোষ্ট মেলানৰ কাৰ্যসূচী গুৱাহাটীত অনুষ্ঠিত হ'ব আমাৰ জাতিটোৰ প্ৰাণ আমাৰ সকলোৰে মৰমৰ প্ৰতীক সাৰ্থক বুলি যাক কওঁ আমি জাতীয় সম্পদ বুলি যাক গণ্য কৰোঁ জুবিন গাৰ্গৰ মৃত্যুৰ পিছত আমি কৈছিলো যে যেতিয়ালৈকে ন্যায় নাপায় যেতিয়ালৈকে দুখীয়ে শাস্তি নাপায় তেতিয়ালৈকে এনেকুৱা বিনোদন ধৰ্মী কাম কাজ অনুষ্ঠান বন্ধ কৰিব লাগে আৰু পোষ্ট মেলানৰ এই কাৰ্যসূচীটো বাতিল কৰিবলৈ আমি দাবী উত্থাপন কৰিছো কিন্তু চৰকাৰে আমি দেখিলো যে আমাৰ দাবীৰ প্ৰতি তেওঁলোকে সহযোগিতা আগনবঢ়ালে তেওঁলোকে কথা নামানিলে কাৰণ ইয়াৰ লগত তেওঁলোকৰ ন্যস্ত স্বাৰ্থ জড়িত হৈ আছে আগতেও এনেকৈ তেওঁলোকৰ পত্নী তেওঁলোকৰ ঘৰৰ মানুহৰ উদ্যোগত এনেকৈ বিভিন্ন অনুষ্ঠান কৰে এয়াৰ ৰেহমানক আনিছিলে আগতে দিলসিং দুসানক আনিছিলে তাৰ পিছত জোৰ জবৰদস্তি কৰি ঠিকাদাৰসকলক তেওঁলোকে টিকেটবোৰ দিয়ে এতিয়াও এবাৰো তেওঁলোকৰ নিজৰ স্বাৰ্থৰ কাৰণে পোষ্ট মেলানৰ আমাৰ এই বাধা আমি যেতিয়ালৈকে শাস্তি নাপায় তেতিয়ালৈকে পোষ্ট মেলানৰ কাৰ্যসূচী বন্ধ কৰিব কৈছে কিন্তু নকৰি সেই দিনটোতে এছআইটিৰ প্ৰতিবেদন আহিব বুলি কৈছে তাৰ মানে এফালে উৎসৱ পাৰ্বণ কৰি থাকিব আনফালে এছআইটিৰ প্ৰতিবেদন দিব এছআইটিৰ প্ৰতিবেদনক লৈ আমি ক'ব লগা কথা আছে কম কিন্তু আমি পোষ্ট মেলানৰ কাৰ্যসূচীৰ দুৰ্ঘোৰ বিৰোধিতা কৰিছো তীব্ৰ ভাষাৰে গৰিহণা দিছো আৰু এইটো মই কৈছো যে অসমৰ মুখ্যমন্ত্ৰী আৰু অসম চৰকাৰ একেবাৰে গৰিহণাৰ যোগ্য একেবাৰে নিন্দনীয় কাৰ্য যি ধৰণে মুখ্যমন্ত্ৰীয়ে তেওঁৰ মৃত্যু হোৱাৰ কিছুদিনৰ পাছতে ফটকা ফুটাই মানুহক ফূৰ্তি কৰিবলৈ মানুহক পৰিচিত কৰিছিলে পোষ্ট মেলানৰ কাৰ্যসূচীত নৃত্য নাচিবলৈ দি
মুখ্যমন্ত্ৰীয়ে জুবিনদাৰ মৃত্যুৰ পিছত ন্যায় নকৰাকে এইটো এটা অৰ্থহাস্য বা উল্লাস কৰিছে। এইটো কোনো কাৰণতে গ্ৰহণীয় নহয়, গৰিহণাৰ যোগ্য, নিন্দনীয়। আমি তীব্ৰ ভাষাৰে নিন্দা কৰিছো আৰু কৈছো যে এই কাৰ্যসূচী বাতিল কৰিব লাগিছিলে। এইটো জনগণৰ আহ্বান আছিলে। আজিও কৈছো যে এনেকুৱা ধৰণৰ কথা বতৰাবোৰ ইতিহাসত লিখা থাকিব, কিন্তু পৰৱৰ্তী দিনসমূহত মুখ্যমন্ত্ৰী এনেকুৱা কামৰ কাৰণে তেওঁ কেতিয়াও নিস্তাৰ নাপাব। ইতিহাসে তেওঁক কেতিয়াও ক্ষমা নকৰে। দ্বিতীয় কথাটো হ'ল SITৰ প্ৰতিবেদন। মুখ্যমন্ত্ৰীয়ে আগতীয়াকে SIT গঠন নকৰাৰ আগতে ক'লে জুবিনক হত্যা কৰা হৈছে, জুবিনদাক হত্যা কৰা হৈছে। SITৰ প্ৰতিবেদন নিদিয়াৰ, চাৰ্জশ্বিট নিদিয়াৰ আগতে কৈছে, বাৰে বাৰে কৈছে হত্যা কৰা হৈছে। আমাৰ সন্দেহ হৈছে যে এই গোটেই কথা বতৰাবোৰ যেতিয়াই চাৰ্জশ্বিট আহিব, যেতিয়া কোৰ্টে ভাৰ্ডিক্ট দিব, তাৰ পাছত যেতিয়া হাইকোৰ্ট বা সুপ্ৰিম কোৰ্টলৈ যাব, এই কথা বতৰাবোৰ যেতিয়া আহিব যে মুখ্যমন্ত্ৰীয়ে SIT গঠন কৰাৰ আগতে হত্যা হোৱা বুলি কৈছে, চাৰ্জশ্বিট দিয়াৰ আগতে বাৰে বাৰে হত্যা হোৱা বুলি কৈছে, তেতিয়া ন্যায়ালয়ত এই কথাটো ন্যায়ালয়েও ক'বলৈ বাধ্য হ'ব, তাৰমানে এইটো পূৰ্ব পৰিকল্পিত বা এই গোটেই কথা বতৰাবোৰ জানিছিলে, এইটো বায়াস এটা প্ৰতিবেদন বুলি ন্যায়ালয়ে প্ৰমাণ কৰিবলৈ সক্ষম হৈ যাব। কাৰণ মুখ্যমন্ত্ৰীয়ে কৈছে, মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে SIT গঠন কৰাৰ আগত হত্যা বুলি কৈছে, প্ৰতিবেদন মানে চাৰ্জশ্বিট নিদিয়াৰ আগত কৈছে। গতিকে কোৰ্টত দোষী হাৰি যাবলৈ বাট মুকলি কৰি দিবলৈকে মুখ্যমন্ত্ৰীয়ে এই কামবোৰ কৰি আছে নেকি, অসমৰ জনগণে জানিব খুজিছে। দোষীক বচাই পঠাবৰ কাৰণে, কাৰণ কোৰ্টৰ মজিয়ালৈ যাব কাইলৈ পৰহিলে, যিয়ে শাস্তি নিদিয়ক লাগিলে, চাৰ্জশ্বিটখন জমা দিয়াৰ পাছত নিম্ন আদালতে, গুৱাহাটী মহানগৰ সত্ৰ ন্যায়াধীশে যিয়ে ভাৰ্ডিক্ট নিদিয়ক লাগিলে, হাইকোৰ্টলৈ যাব, উচ্চতম ন্যায়ালয়লৈ যাব, তেতিয়া তাৰমানে এই দোষীসকলক তেওঁলোকে শাস্তিৰ পৰা মানে হাত সাৰি যাব পৰাকে গোটেই পৃষ্ঠভূমিটো, আধাৰটো, প্লেটফৰ্মটো অসমৰ মুখ্যমন্ত্ৰীয়ে বনাই দিছে নেকি, এই প্ৰশ্ন আমি অসমৰ ৰাইজৰ হৈ মুখ্যমন্ত্ৰীক কৰিব কৈছো। আৰু যিসকল দোষী, কাৰণ প্লেচ অফ অকাৰেঞ্চত যোন আছিলে, অভিমন্যু তালুকদাৰক কিয় অনা হোৱা নাই, কিয় কৰায়ত্ব কৰা হোৱা নাই, তাত থকা মানুহক কিয় এৰেষ্ট কৰি ৰখা হোৱা নাই, উপস্থিত থকা মানুহক কৈছে নহয় মদ্যপান কৰোৱাই এটা পৰ্যায়লৈকে আগবঢ়াই দিয়া হ'ল। তাৰমানে মদ্যপান যদি কৰিছিলে, সেই সময়ত উপস্থিত থকা 16 গৰাকী মানুহৰ প্ৰতি বেলেগে বেলেগে বিচাৰ কিয়? এওঁলোকক দোষী নহয় বুলি কোৱা নাই, এওঁলোক দোষী, কিন্তু আৰু থকা 16 গৰাকী, বাকী 13 গৰাকী কি হ'ল? এই কথাটো উত্তৰ দিব লাগিব। আমি যেতিয়ালৈকে এইবোৰৰ উত্তৰ নাপাওঁ তেতিয়ালৈকে ৰৈ নাথাকো। তেওঁলোকে কিবা উদ্দেশ্য প্ৰণোদিতভাৱে কিবা কৰিব পাৰে, ব্যৱহাৰ কৰিব পাৰে, ন্যায় ব্যৱস্থাটোক, ন্যায়ালয়ক, CIDক, SITক হিমন্ত বিশ্ব শৰ্মাই ব্যৱহাৰ কৰি অহা আমি দেখিছো, ব্যৱহাৰ কৰিব পাৰে, কিন্তু অসমৰ জনগণৰ পৰা এই অন্যায় কেতিয়াও মচি দিব নোৱাৰে। ইয়াত যে কিবা এটা গণ্ডগোল কৰিব বিচাৰিছে, এই কথা মানুহৰ মাজত সন্দেহ লাহে লাহে ঘনীভূত হৈছে। মানুহে ভাবিবলৈ আৰম্ভ কৰিছে যে ডাল মে কুছ কালা হে, যদি হত্যা হৈছে কোনোবা ডাঙৰ শক্তি আছে, যিটো শক্তিক ৰাখিবৰ কাৰণে হয়তো মুখ্যমন্ত্ৰী ঘৰৰ মানুহ হ'ব পাৰে বা সাম্প্ৰদায়িক শক্তিও হ'ব পাৰে, এইটো ঢাকি ৰাখিবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে ভয় কৰি 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 কামটো কৰিছে। এইটো কিন্তু সত্য। মানুহে সাৱধান বুজি পাই গৈছে যে ডাল মে কুছ কালা হে ইয়াৰ। এইটো মানুহে যিমান তেওঁ নকওক লাগিলে, চিঞৰি টেটু ফালি তেওঁ শিৰ ফালি দিয়ক লাগিলে, অসমৰ ৰাইজে বিশ্বাস নকৰে। ইয়াত কিবা যে ভিতৰুৱাকে কিবা গণ্ডগোল আছে মানুহৰ মনত এটা সন্দেহ ঘনীভূত হৈছে। এটা ধাৰণা অসমত ৰাজনৈতিকভাৱে সৃষ্টি কৰা দেখা যায়, সেইটো হ'ল যে হিমন্ত বিশ্ব শৰ্মা অতি দক্ষ মানুহ, তেওঁ সকলো কাম কৰিব পাৰে। এনেকুৱা এটা ধাৰণা জনসাধাৰণৰ মনৰ মাজত ৰাজনৈতিকভাৱে সৃষ্টি কৰি থকা হৈছে বহু বছৰৰ পৰা। এতিয়া দক্ষতাৰ পৰিভাষা কি, সেই কথাষাৰ আমি সকলো উপলব্ধি কৰিব লাগিব। মানে পূৰ্বপুৰুষে গঢ়ি যোৱা সম্পদবিলাক বিক্ৰী কৰি আৰু বন্ধকত দি ধাৰ লৈ পৰিয়াল চলোৱাটোক দক্ষতা বুলি কয় নেকি? অকৰ্মণ্য বুলি কয়। যিবোৰ মানুহে, আমাৰ মাজত যিবোৰ মানুহে নিজে একো নকৰি পিতৃপুৰুষে কৰি যোৱা সম্পদবোৰ বিক্ৰী কৰি আৰু সেইবোৰ বন্ধকত দি ধাৰ লৈ পৰিয়াল চলায়, সেইবোৰ অকৰ্মণ্য বুলি কয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাহে অকৰ্মণ্যতাৰ চূড়ান্ত নিদৰ্শন। অৰ্থনৈতিক ব্যৱস্থা সম্পৰ্কত দলৰ সভাপতিয়ে আপোনালোকে ব্যাখ্যা কৰিলে যে অসমখনত ৰাজহ, নিজাববীয়াকে উৎপাদনশীল ৰাজহৰ বৃদ্ধিৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।
জনসাধাৰণৰ মূৰত কৰৰ বোজা জাপি দি অসমক বন্ধকত থৈ ধাৰ লৈ চৰকাৰ চলোৱাটো কৃতিত্ব বা দক্ষতাৰ ভিতৰত নপৰে। জল জীৱন মিছনটো চৰকাৰখনৰ এটা ক্ষীৰতী গাইলৈ ৰূপান্তৰিত হৈছিলে। আপোনালোকে জানি আচৰিত হ'ব যে জল জীৱন মিছনৰ যিমানখিনি ধন আবণ্টন হৈছিল সেই ধন খৰচ কৰিব নোৱাৰা অকৰ্মণ্য চৰকাৰ এইখন। কেন্দ্ৰই ধন দিছে, সেই ধন ৰাজ্য চৰকাৰে খৰচ ব্যয় কৰিব পৰা নাই। ইয়াতকৈ অকৰ্মণ্যতা কি থাকিব পাৰে? জল জীৱন মিছনত 18,701 কোটি টকা আবণ্টন হৈছিল। আপোনালোকে আচৰিত হ'ব জানি যে এতিয়ালৈকে 6,280 টকা কেৱল ব্যয় হৈছে। তাৰমানে ব্যয়ৰ হাৰ হ'ল 33.59%। এইটো হ'ল ব্যয়ৰ হাৰ। চেন্ট্ৰেল গভৰ্ণমেণ্টে টকা দিয়াৰ পাছতো ৰাজ্য চৰকাৰ টকা খৰচ কৰিব পৰা নাই। তাৰ পাছতো এতিয়াও জল জীৱন মিছনৰ বহু ঠিকাদাৰে তেওঁলোকৰ প্ৰাপ্য বিল পোৱা নাই। জনসাধাৰণে পানী পোৱা নাই, ঠিকাদাৰে বিল পোৱা নাই, কিন্তু মন্ত্ৰীয়ে কমিশ্যন ঠিকেই পাইছে। এতিয়া কথাটো হ'ল যে জল জীৱন মিছনৰ সামগ্ৰিক যিটো ব্যৱস্থাপনাৰ যিটো ফলশ্ৰুতি, কেগে কৈছে যে ইট ইজ ৱৰ্ষ্ট পাৰফৰ্মিং ষ্টেট। দেশৰ ভিতৰত আটাইতকৈ ৱৰ্ষ্ট পাৰফৰ্মিং ষ্টেট বুলি কৈছে অসমক জল জীৱন মিছনৰ ক্ষেত্ৰত। কেগে ৱৰ্ষ্ট পাৰফৰ্মিং ষ্টেট বুলি কোৱাৰ পাছত প্ৰকৃততে সেই প্ৰকল্পৰ পাৰফৰ্মেন্সক ৱৰ্ষ্ট পাৰফৰ্মিং ষ্টেট বুলি কোৱাৰ পাছত এই সম্পৰ্কত চৰকাৰখনে দায়বদ্ধতা ফিক্স কৰিব লাগিছিল, কিন্তু কৰা নাই। দেশৰ ভিতৰতে জল জীৱন মিছন প্ৰকল্পত আঁচনিত অসম অৰ্থ ব্যয় কৰিব নোৱাৰা ৰাজ্যৰ ভিতৰত অসম আছে শীৰ্ষত। অসম শীৰ্ষ ৰাজ্য ভাৰতৰ ভিতৰত যোনে অৰ্থ টকা আবণ্টিত ধন ব্যয় কৰিব পৰা নাই। তেওঁলোকে কৈছে কেগে যে জল জীৱন মিছনৰ কাম আবণ্টনৰ ক্ষেত্ৰত ব্যাপক অনিয়ম হৈছে। সেই কথাটো কেগৰ ৰিকমেণ্ডেশ্যনত আছে। নিয়মটো হ'ল যে কেন্দ্ৰই যেতিয়া টকা দিয়ে এটা মিছন নলয়, সেই টকা ৰাজ্য চৰকাৰ ৰাজকোষত প্ৰথমে জমা হ'ব লাগে। সেই ৰাজ্য চৰকাৰ ৰাজকোষৰ পৰা টকাটো সেই মিছন বা প্ৰকল্পলৈ পঠিয়াব লাগে। ইয়াত সেই কামটো কৰা হোৱা নাই। কেন্দ্ৰীয় চৰকাৰৰ টকাটো আনি ডাইৰেক্ট জল জীৱন মিছনৰ একাউণ্টত সোমোৱাই দিয়া হৈছে। তাৰমানে ৰাজ্য চৰকাৰৰ মাজেৰে গ'লে একাউণ্টেবিলিটি থাকে, গতিকে একাউণ্টেবিলিটি নোহোৱা কৰিবৰ বাবে কমিশ্যন খোৱাৰ সুবিধাৰ্থে সেই টকাটো কেন্দ্ৰৰ পৰা আনি ডাইৰেক্ট জল জীৱন মিছনলৈ প্ৰেৰণ কৰা হৈছে। ৰাজ্য চৰকাৰৰ ট্ৰেজাৰীত ৰাজকোষত জমা কৰা হোৱা নাছিল। সেই কথাটো কেগৰ ৰিপৰ্টত আঙুলিয়াই দিছে। এটা অসমৰ লাখ লাখ পৰিয়ালৰ ঘৰত জল জীৱন মিছনৰ পাইপ সংযোগ হোৱা নাই, আৰু যিসকলৰ পৰিয়ালত সংযোগ হৈছে সেইসকলৰ গৰিষ্ঠ অংশকে বিশুদ্ধ খোৱা পানী খাবলৈ পোৱা নাই। আজিও অসমত লক্ষ লক্ষ পৰিয়াল বিশুদ্ধ খোৱা পানীৰ অভাৱত জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে। বহু গাঁৱৰ মহিলা আৰু শিশুৱে বহু দীৰ্ঘ দূৰত্বৰ বাট পানী কঢ়িয়াবলৈ এতিয়াও যাত্ৰা কৰিবলগীয়া হৈছে। এই কথাবোৰ কেগৰ ৰিপৰ্টত এইবোৰ আঙুলিয়াই দিছে। টেণ্ডাৰ প্ৰক্ৰিয়াটো আশু-আপূৰ্ণ আছিল বুলি কৈছে। টেণ্ডাৰ প্ৰক্ৰিয়া আশু-আপূৰ্ণ কেতিয়া হয়? যেতিয়া মন্ত্ৰীয়ে কমিশ্যন খায়, তেতিয়া টেণ্ডাৰ আশু-আপূৰ্ণ হয়। মন্ত্ৰীয়ে কমিশ্যন খাবৰ বাবে আমোলা বিষয়ৰ টকৰত জেপ গধুৰ হ'বৰ বাবে টেণ্ডাৰ প্ৰক্ৰিয়া আশু-আপূৰ্ণ আছিল, যিটো কথা কেগে আঙুলিয়াই দিছে। চৰকাৰৰ নিৰীক্ষণ অতি দুৰ্বল আছিল। জল জীৱন মিছন প্ৰকল্পৰ অগ্ৰগতিৰ কাম অতি মন্থৰ আছিল, আৰু চৰকাৰখনৰ নিৰীক্ষণ অতি দুৰ্বল আছিল। এই সম্পৰ্কত চৰকাৰে কোনো নিৰীক্ষণে কৰা নাছিল, কাৰণ কমিশ্যন খোৱাৰ পাছততো নিৰীক্ষণৰ কথা নাহিব। যেতিয়া কমিশ্যন খাই খাই কামৰ আবণ্টন দিম, সেই ঠিকাদাৰজনক চৰকাৰখনে হেঁচা দিব নোৱাৰিব নহয় কাম কৰিব লাগে ভালকে বুলি, কাৰণ টকাটো কমিশ্যন খাই থৈছে নহয়। সেইটো চলি আছিলে। গতিকে
চৰকাৰখনৰ চূড়ান্ত অদক্ষতাৰ অকমন্যতাৰ বাবেই জল জীৱন মিছন অসমত বিফল হ'ল। আবণ্টিত ধন যিমানবোৰ আঁচনি অসমত চলি আছে কেন্দ্ৰীয় আঁচনি সকলোৰে ওপৰত এক বিস্তৃত শ্বেতপত্ৰ প্ৰকাশ কৰিবলৈ ৰাজ্য চৰকাৰক দাবী জনাইছো। মই আপোনালোকৰ মাধ্যমেৰে এটা কথা মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা জানিব খুজিছোঁ, যিহেতুকে সমগ্ৰ ভাৰতবৰ্ষত ইতিমধ্যে এটা বিষয় লৈ যথেষ্ট তোলপাৰ লাগিছে আৰু ভাৰতীয় জনতা পাৰ্টীয়ে সংবিধান নামানো বুলি তেওঁলোকে বা অন্যান্য বিৰোধী পক্ষই এইটো এটা উলিয়াইছে যে ভাৰতীয় জনতা পাৰ্টীয়ে সংবিধান নামানে আৰু সংবিধান সংশোধন কৰাৰ মানে সমৰ্থনত আছে। এতিয়া কথা হ'ল কি, আৰু এটা কথা তেওঁলোকে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাৰতবৰ্ষৰ সংবিধান মানে নে যিটো ভাৰতীয় জনতা পাৰ্টি যিটো এটা হিডেন এখন কনষ্টিটিউশ্যন আছে, যিটো কনষ্টিটিউশ্যন মনুস্মৃতি বুলি কয়, যিটো মনুস্মৃতি মতে সেইটো সকলোৱে জানো, মই ইমান বিশ্লেষণত নাযাওঁ। মনুস্মৃতি মতে 4টা ভাগত ভগাইছে, ব্ৰাহ্মণ, বৈশ্য, ক্ষত্ৰিয়, শূদ্ৰ, OBC ST সকল শূদ্ৰ, আৰু সেইসকলক এটা সময়ত যথেষ্ট অত্যাচাৰ কৰিছিল। কিন্তু এইখন অসম বৰ শান্তিপ্ৰিয় অসম আছিল। এইখন অসমত সেই ধৰণৰ জাত পাতৰ কোনো পৰিচয় আমি পোৱা নাছিলোঁ। আমি সৰুৰে পৰা একেলগে ডাঙৰ হৈছোঁ, কিন্তু সেই বাষ্পটো আজি অসমত লাহে লাহে বিয়পিবলৈ ধৰিছে। আৰু এওঁলোকে ST SCৰ OBC ৰিজাৰ্ভেশ্যন নামানে, এওঁলোকে ৰিজাৰ্ভেশ্যন বিৰোধী বুলি কয়। কিয়নো আপোনালোকে নাজানে, মই এষাৰ কথা কওঁ, মধ্যপ্ৰদেশৰ যিজন মুখ্যমন্ত্ৰী আছিল তেওঁ মোহন যাদৱ, তেওঁ OBC সম্প্ৰদায় আছিল, আৰু তেওঁ OBC সম্প্ৰদায় হোৱাৰ কাৰণে সংবিধানে 27% OBCক সংৰক্ষণৰ সুবিধা দিছে। কিন্তু তেওঁ সেইটো সুবিধা লৈ পেলাই 27% ৰিজাৰ্ভেশ্যনটো চেংচন কৰিছিল মধ্যপ্ৰদেশত। তাৰ পাছত বিজেপিৰ মানুহে তেওঁক ইমান বেয়াকৈ ক্ৰিটিচাইজ কৰিছে, ভয়ংকৰ ৰূপত ক্ৰিটিচাইজ কৰিছে যে এনেকুৱা কাম হ'বই দিব নোৱাৰি, তেতিয়া এই গোটেই ৰাজ্যখন ধ্বংস কৰি দিব। তাৰমানে তেওঁলোকে OBC ST SCৰ ৰিজাৰ্ভেশ্যন নামানে আৰু তেওঁলোকে মনুস্মৃতি মানে। গতিকে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই একেটা কথাই মানে নে তেওঁ ভাৰতবৰ্ষৰ সংবিধান মানে, এই কথাটো আপোনালোকৰ মাধ্যমেৰে মই জানিব খুজিছোঁ। আৰু এটা কথা, আটাইতকৈ ডাঙৰ কথা, মই এইটো কথা ক'ব খুজিছোঁ যে আমি অসমে 6 বছৰ আন্দোলন কৰিছিলোঁ, 855 জন ল'ৰা ছোৱালী শ্বহীদ হৈছিল। কিহৰ কাৰণে? অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ শেষ সংগ্ৰাম বুলি 6 বছৰ আন্দোলন কৰিছিল। ভাৰতবৰ্ষৰ ইতিহাসত এনেকুৱা আন্দোলন ক'তো নোহোৱা নাই। কিন্তু আজি সদায় তেওঁলোকে কৈ আহিছে যে মিয়াৰ কাৰণে আমাৰ অস্তিত্ব বিপদাপন্ন হৈছে অসমীয়া জাতিৰ, বাংলাদেশীৰ কাৰণে। মই মানি লৈছোঁ সেইটো এটা ডাঙৰ সমস্যা আছে, কিন্তু সেইটো ভয় দেখুৱাই অস্তিত্ব শেষ হৈ যাব দি পেলাই তেওঁলোকে সস্তীয়া হিন্দুত্ব ৰাজনীতি কৰিছে। আজি যিটো SR আহিছে, চামাৰী ৰিভিজন, এই চামাৰী ৰিভিজনে কি কৈছে সেইটো আমাৰ কাৰণে আটাইতকৈ ভয়ংকৰ কথা। বাংলাদেশী মিয়াতকৈও ভয়ংকৰ হয়, কিয়নো SRে কৈছে যে চামাৰী ৰিভিজনৰ নামত ইলেকশ্যনৰ 2 দিন আগতেও যদি আহে কোনোবা অসমলৈ, তেওঁ ইয়াত ভোট দিব পাৰিব। সেই পদক্ষেপ, তেনেকুৱা পদক্ষেপ আমি বিহাৰত দেখা পাইছোঁ। বিহাৰত আজি বিহাৰীৰ অস্তিত্ব নাইকিয়া বুলি ক'ম। ঠিক একেটাই পৰিকল্পনা আজি অসমৰ ক্ষেত্ৰত প্ৰয়োগ কৰিব ওলাইছে। আজি আমি ভাবিব লাগিব যে আমাৰ কাৰণে বাংলাদেশী মুছলমান শত্ৰু নে এওঁলোক শত্ৰু? এওঁলোকে কিটো ভয়ংকৰ ক্ষমতাৰ বাগজৰী আৰু পুলিচ প্ৰশাসন লৈ তেওঁলোকে অসমীয়া জাতিৰ অস্তিত্ব শেষ কৰি দিয়া এক গভীৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। এই 2 দিনৰ আগতো যেতিয়া আহি পেলাই কোনোবাই বহিৰাজ্যৰ পৰা ইতিমধ্যে মাতি দিয়া আৰম্ভ কৰিছে, লাখ লাখ যদি বহিৰাজ্যৰ মানুহক আহি ইয়াত ভোটাধিকাৰ দি দিয়ে আৰু তেওঁলোকে ভোট দিয়ে, আপোনাৰ মোৰ ভোটৰ কিবা মূল্য থাকিব জানো? আমাৰ কাৰণে কোন শত্ৰু আজি? আমি যদি কওঁ বাংলাদেশীটো এচব কাম কৰা নাই, এইটোতো তুমি কৰিছা।
যোনে বাংলাদেশীৰ পৰা আমাক উদ্ধাৰ কৰিম বুলি কৈছা সেইজনে এক গভীৰ ষড়যন্ত্ৰত লিপ্ত হৈছে তেওঁ কিয় নকলে যে মই অসমীয়া মানুহখিনিক মানে ধ্বংস হৈ যাব নিদিওঁ আৰু তেওঁলোকক মই অস্তিত্ববিহীন হ'বলৈ নিদিওঁ ইয়াত কোনো দুদিনৰ আগতে আহি নাম ৰেজিষ্টাৰ কৰি ইয়াত ভোট দিব নোৱাৰিব তেওঁতো এইটো কথা কোৱা নাই তেওঁ সমৰ্থনত কৈছে যে ৰাইজ ভাবি চাওক আপুনি মই এই দল কৰিছোঁ পাৰ্টি কৰিছোঁ কষ্ট কৰি ভোট আমাৰ পক্ষত আনিম সঁচা মিছা যিটো হয় সত্য হ'লে ভাল কিন্তু এওঁলোকে যদি সম্পূৰ্ণ মিছা তথ্যৰে যদি আপোনাৰ মোক হৰুৱাই দিব পাৰে অসমীয়া মানুহে বিচৰা যিটো ৰিজাল্ট বিচাৰিছে সেইটো যদি নোহোৱা কৰিব পাৰে তেতিয়াহ'লেতো আপোনাৰ মোৰ অস্তিত্ব অট'মেটিক শেষ হৈ গ'ল একেবাৰে নাইকিয়া হৈ গ'ল গতিকে বাংলাদেশে শেষ কৰিব শত্ৰু না আমাৰ এওঁলোক শত্ৰু এই কথাষাৰ অসমৰ ৰাইজে যদি আজি বুজি নাপায় ভয়ংকৰ ভুল কৰা হ'ব এই ভুলটো যাতে অসমৰ ৰাইজে ভুল নকৰে আৰু মই বিশেষকৈ কম ST SC OBC সকলে অন্ততঃ বিজেপিৰ পৰা আঁতৰি আহিব লাগে যি দলতে নাযাওক বিজেপিৰ পৰা আঁতৰি আহিব লাগে কিয়নো বিজেপি দলটো ST SC OBCৰ দুৰ্ঘোৰ শত্ৰু তেওঁলোকে ৰিজাৰ্ভেশ্যন নামানে তেওঁলোকে এওঁলোকৰ উন্নতি হোৱাটো নামানে কিয়নো মনুস্মৃতিয়ে নামানে গতিকে তেওঁলোকেও নামানে যদি আপোনাৰ মোৰ উন্নতিয়ে নহয় আমি যদি সম্পত্তি আহৰণ কৰাৰ অধিকাৰ আমাক নিদিয়ে তে এই দলটোৱে আপোনাক মোক কেনেকৈ সহায় কৰিব আমাৰ কেইটা ব্যৱসায় ওলালে এটাও নোলালে বাহিৰৰ মানুহ আহি ব্যৱসায় বাণিজ্য কৰিছে তেনেকুৱা এটা ৰাজনৈতিক দলক যদি পুনৰ আমি আমাৰ এই ST OBC SCৰ ভোটেৰে যদি পুনৰ ক্ষমতাত বহুৱাওঁ এইটো জানো ন্যায় হ'ব জানো আপুনি আপোনাৰ কাৰণে জানো ন্যায় কৰিছে এই কথাখিনি অলপ গভীৰকৈ ভাবি চাব এইটোৱে মোৰ অসমবাসীলৈ আপোনালোকৰ মাধ্যমেৰে আহ্বান ধন্যবাদ